নমস্কাৰ আপোনালোকৰ মাজলৈ মই অন্য এটি ভিডিঅ' আগবঢ়াইছোঁ। আজি মই আছোঁ গুৱাহাটী প্ৰেছ ক্লাবত। এই গুৱাহাটী প্ৰেছ ক্লাবলৈ কেলৈ আহিছোঁ, কিয় আহিছোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ' সহকাৰে দেখাবলৈ চেষ্টা কৰিম। আজি প্ৰতিধ্বনি সাহিত্য মঞ্চৰ তৃতীয়তম বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। পোনপ্ৰথমতে বন্তি প্ৰজ্বলন আৰতি উৰুলিয়ে এই সভাখনি আৰম্ভণি কৰে। লগতে সম্বৰ্ধনা অনুষ্ঠান, গ্ৰন্থ উন্মোচন এই প্ৰতিধ্বনি সাহিত্য মঞ্চতে জীপাল কৰি তুলিছে। আহকচোন আমি সকলোৱে এই ভিডিঅ'টি উপভোগ কৰোঁ। আমি 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ। পেহেলগামৰ মৃত্যুবৰণ কৰা পৰ্যটকসকলৰ আত্মাৰ সদ্গতিৰ বাবে, লগতে আমাৰ অতি সক্ৰিয় সতীৰ্থ শ্ৰদ্ধাৰ ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গীতালী বৰুৱা বাইদেউৰ অলপতে দেহাৱসান হৈছিলে। তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰি মাতাই আৰম্ভ হৈছোঁ। বহু হেঁপাহেৰে বাট চাই থাকে সুহৃদয় পাঠক পাঠিকাৰ বাবে। আমি আমাৰ ভাৱৰ আদান প্ৰদান কৰি গল্প, কবিতা, উপন্যাস, আদি বিভিন্ন মাধ্যমৰ যোগেদি এয়া আচলতে আমাৰ এক আত্মিকতা, হৃদয়ৰ গান। আজিকালি আগতে আছিল সেইটো ডিজিটেল মাধ্যমৰ যুগ। মাৰ্ক জুকাৰবাৰ্গৰ আশীৰ্বাদ এই ফেচবুক মাধ্যমৰ যোগেদি আমি এতিয়া সাহিত্যৰ প্ৰকাশৰ এখন মাধ্যম বিচাৰি পাইছোঁ আৰু প্ৰতিগৰাকী ব্যক্তিৰ মনৰ ভাৱ আদান প্ৰদান, অনুভৱৰ বাতৰিত আহি থকা ভাৱ ভাষাৰ প্ৰকাশ কৰাৰ এই বৃহৎ মঞ্চখন গঢ়ি উঠিছে। আৰু এনেদৰে 2021 বৰ্ষৰ কোনোবা এটি শুভ দিনৰ শুভক্ষণত আমাৰ অতিকে শ্ৰদ্ধাৰ সুলেখিকা সাহিত্য সংগঠক কাব্যশ্ৰী ৰূপা বৰপূজাৰী বাইদেৱে প্ৰতিধ্বনি সাহিত্য মঞ্চৰ নাম দি কেইদৰে কিমান সতীৰ্থৰ সহযোগত এই মঞ্চখন গঢ়ি তুলিলে। আৰু আজি আমি তৃতীয় বাৰ্ষিক অধিৱেশনখন এনেদৰে পাতিবলৈ মনস্থ কৰিছোঁ। আজি এইখিনি অৱস্থা পাবলৈ সক্ষম হৈছোঁ একমাত্ৰ আপোনালোকৰ সহায় সহযোগিতাৰ বাবেহে। আহক আমি আগবাঢ়িছোঁ অনুষ্ঠানটিৰ মাজলৈ, পৰৱৰ্তী কাৰ্যসূচীৰ মাজলৈ। সকলোৱে হাত চাপৰিৰে অভিবাদন জনাব। আৰু এখন মানপত্ৰেৰে সম্বৰ্ধনা জনাইছে কাঞ্চন ৰূপা বৰপূজাৰী বাইদেউ, নিৰ্মালী কলিতা বাইদেউ, ইমান এগৰাকী বিশিষ্ট ব্যক্তি হাতচাপৰি সৰু আছে। ৰাজ্যৰ পূব পাহাৰ ইউনিটেড সম্বৰ্ধনা জনাইছে এটি জাপি ৰূপা বৰপূজাৰী বাইদেউ। মানপত্ৰ আগবঢ়াই লখিমপুৰৰ পৰা আহিছে বাইদেউ কাঞ্চন পৰা এটি জাপি আৰু নিৰ্মালী বাইদেৱে এখন মানপত্ৰেৰে ৰূপা বৰপূজাৰী বাইদেৱে মানপত্ৰ আমি গন্ধাৰ সুবাস উন্মোচন কৰিব শ্ৰদ্ধাৰ নীলিম কুমাৰ দেৱে। সকলোৱে নিজৰ নিজৰ স্থানৰ পৰা সহযোগ কৰিব। ৰাবিয়া আন এটি পৰিচয় আছে, তেওঁ এগৰাকী কৃতি শিক্ষয়িত্ৰী বঁটা প্ৰাপক অসম চৰকাৰৰ পৰা। আনহাতে তেওঁ এগৰাকী চিটিজেন চাইণ্টিষ্ট হিচাপেও মহাজাগতিক তথ্য অধ্যয়নৰ বাবে এবাৰ যদি ক'লাহেঁতেন উন্মোচন কৰিবলৈ আগবাঢ়িছে আমাৰ অতিকে শ্ৰদ্ধাৰ অতিকে মৰমৰ নীলিম কুমাৰ দেৱে। এয়া নিজৰ স্থানৰ পৰা সহযোগিতা আগবঢ়াব। যদি কবিতা ভাল পায়, কবিতা বিচাৰি ফুৰিব লাগিব।
কোনোবা ল'ৰাক যদি কোনোবা এজনী ছোৱালীয়ে ভাল পায়, ল'ৰাটোক ক'ত কেনেকৈ দেখা পাম বিচাৰি ফুৰে, পিছে ঘূৰি ফুৰে। কবিতাৰ পিছে ঘূৰি ফুৰিব লাগিব, নিজৰ পিছে নহয়। কবিতাৰ পিছে ঘূৰি ফুৰিব লাগিব, এটা ভাল কবিতা বিচাৰি ঘূৰি ফুৰিব লাগিব। নীলমণি ফুকনৰ কবিতা বিচাৰি, নীলমণি ফুকনৰ পিছত নৱকান্ত বৰুৱাৰ কবিতা বিচাৰি, বিভিন্ন ধৰণৰ কবিতা বিচাৰি তেওঁলোকে আনন্দ পাব লাগিব। তেতিয়াহে তেওঁলোকে বুজিব কবিতা আমি কবিতাৰ ৰসাস্বাদন কি বস্তু। আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ খণ্ড আগবাঢ়ি জনালোঁ উপস্থাপন কৰে। কথাখিনি যদি সাহিত্যিকসকলে নতুন লেখকসকলে মানি চলে তেন্তে নিশ্চয় আমাৰ কবিতাৰ মানদণ্ড উন্নত হ'ব। আমাৰ ভাষা, আমাৰ শব্দশৈলীৰ প্ৰয়োগ, আমাৰ আংগিক কবিতাৰ আংগিক, গল্পৰ আংগিক সকলো সমৃদ্ধ হ'ব আৰু সাহিত্য অধিক গ্ৰহণযোগ্য হ'ব। আৰু দ্বিতীয় কথা, আমি গ্ৰন্থ উন্মোচন কৰিলে বা লিখিলেই নহ'ব, পাঠকে সেই গ্ৰন্থ আদৰি ল'ব লাগিব। পাঠকে যদি আদৰি লয়, পাঠকে যদি পঢ়ে, তেতিয়া সেই গ্ৰন্থ উন্মোচনৰ বা প্ৰকাশৰ সাৰ্থকতাটো ৰক্ষা হয়। মই এটা কথা ক'ব লাগিব যে কোৱা হৈছে ডিজিটেল মিডিয়াৰ প্ৰাদুৰ্ভাৱৰ লগে লগে আমাৰ নতুন নতুন আলোচনী প্ৰকাশ হৈ আছে। গতিকে আমি মুদ্ৰণ মাধ্যমৰ জনপ্ৰিয়তা হ্ৰাস পাইছে এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। আজি বাতৰি কাকতৰ মুদ্ৰণৰ সংখ্যা কমিছে, আলোচনী প্ৰকাশৰ মুদ্ৰণৰ সংখ্যা কমিছে। বহু ক্ষেত্ৰত দীপজ্যোতি গগৈ তেখেতক আমি তেখেতৰ প্ৰতি আগবঢ়াই দিবলৈ অনুৰোধ জনালোঁ। আছিল বিদ্যাজ্যোতি গগৈৰ কবিতাপুথি হিয়াৰ মাদুৰী উন্মোচন কৰিব আমাৰ মাজত উপস্থিত থকা লেখিকা সাহিত্য সম্পাদক শ্ৰদ্ধাৰ জ্যেষ্ঠমণি বেগম বাইদেৱে। মই আদৰণি জনাইছোঁ অঞ্চলত। পুনৰ আমি উন্মোচনৰ মাজলৈ আগবাঢ়িছোঁ। এয়া বিদ্যাজ্যোতি গগৈ ডাঙৰীয়ানীৰ কাব্য সংকলন হিয়াৰ মাদুৰী উন্মোচন কৰিবলৈ আগবাঢ়িছে শ্ৰদ্ধাৰ জ্যেষ্ঠমণি বেগম বাইদেৱে। সকলোকে ডাঙৰকৈ হাত চাপৰি, জোৰদাৰ হাত চাপৰি আৰু এটি মাংগলিক মনোযোগ শুনি আৰু লগতে সুৰাবৃত্তিকাৰ বিদ্যাস ডাঙৰ সুদূৰৰ পৰা আহিছে, ধুবুৰীৰ পৰা শদিয়ালৈ পিছৰ পিন্ধি থকা সতীৰ্থসকলে উপস্থিত হৈছে। তেখেতসকলক সম্বৰ্ধনা জনাইছে। আমি চেলেঞ্জ চাদৰেৰে সম্বৰ্ধনা জনাইছে বিদ্যাজ্যোতি গগৈ। মানুহক প্ৰশংসা কৰিব লাগে। মই অৱশ্যে সামাজিক মাধ্যমত লিখা মেলা কৰা কবি নহয়। মোৰ 1995 চনতে কবিতা আকৌ পুথি ওলাইছিল, ভেলেণ্টাইন টু স্প্ৰিং এমতি কবিতা, যিখন কবিতা পুথি নৱকান্ত বৰুৱা ছাৰে উন্মোচন কৰিছিল। মধুস্মিতা প্ৰেমৰ কবিতা, এইবোৰ 1994-95 চনতে ওলাই গৈছিল। পাৰ্লিয়ামেণ্ট হাউচত লৈছে। গতিকে আমাৰ কবিতাৰ এই 95ৰ কথা কৈছোঁ দেই। এতিয়া সামাজিক মাধ্যমে যিখিনি কবিৰ সৃষ্টি কৰিছে,
ভাল ক'ব, বেয়া নহয়, নিম ক'ব। গতিকে মই বিশেষ নকওঁ, ইয়াকে কৈ মই দুআষাৰ বক্তব্য সামৰণি মাৰিলোঁ। শ্ৰী ৰূপা বৰদলৈ বাইদেৱে এখন ফুলাম গামোচা, এটি জাপি আৰু এখন মান পত্ৰৰে সকলোকে জোৰদাৰ হাত চাপৰি। মোক জীয়াই ৰাখিব পাৰে এইবিলাকে, এই সাহিত্য সৃষ্টিবিলাকে জীয়াই ৰাখিব পাৰে। আপোনালোকে অমূল্য বৰুৱাৰ কথা জানে নহয়? আধুনিক অসমীয়া কবিতাৰ বাটপতি অমূল্য বৰুৱা, কুকুৰ, বেশ্যা এই কবিতাবোৰ যে লিখিছিল, মাত্ৰ কেইটামান কবিতা। জীয়াইনো আছিল কিমান বছৰ? আমাৰ আধা বয়সতকৈ কম। কলিকতাত পঢ়ি আছিল, সেইখিনি সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ, হোষ্টেলত থাকোঁতেই চুৰিকাঘাত কৰি তেওঁক মাৰি পেলোৱা হ'ল। কেইটামান কবিতাত উদ্ধাৰ কৰিলে নন্দ তালুকদাৰ, অধ্যাপক নন্দ তালুকদাৰে, মাত্ৰ কেইটামান কবিতা। আজি অমূল্য বৰুৱা অমৰ হৈ গ'ল। আৰু আধুনিক অসমীয়া কবিতাৰ বাটপতীয়া হিচাপে আমি যি ধৰণে হেম বৰুৱাৰ কথা কওঁ, আমি ভৱানন্দ দত্তৰ কথা কওঁ, সমান মৰ্যাদাৰে আমি অমূল্য বৰুৱাৰ কথা কওঁ। মাত্ৰ কেইটামান কবিতা। এতিয়া 20 মান কবিতা তেওঁৰ পোৱা যায়। 20 ভাল কবিতা লিখিলেও কোনোবা অমৰ হৈ যাব পাৰে। গতিকে আমি এই সস্তীয়া বস্তুবিলাকৰ পিছত নদৌৰি আমি আচলতে সাধনা কৰিব লাগে কবিতাৰ। মই আপোনালোকক দৌৰিবলৈ কৈছোঁ, অমূল্য বৰুৱাই লিখাৰ নিচিনা কবিতাৰ পিছত পঢ়ক আৰু সুন্দৰ সুন্দৰ সৃষ্টি কৰক। আপোনাক এইবোৰ অভিধা একো নালাগেই, আপোনাক এইবোৰ বিশেষণ একো নালাগেই। যুগে আপোনাক মনত ৰাখিব, পৃথিৱীয়ে আপোনাক মনত ৰাখিব, আমাৰ হৃদয়ে হৃদয়ে আপোনালোক জীয়াই থাকিব। ভগৱান হ'বৰ কাৰণে অনুৰোধ জনাই মোৰ এই কথাখিনি সামৰণি মাৰিছোঁ। নমস্কাৰ, চিৰচেনী।